মানুহে মানুহৰ বাবে জুবিনদাৰ আদৰ্শৰে কুৰীয়া আহ্বান কণ্ঠশিল্পী ধন্তি দাসৰ। মানৱ সেৱাৰ মহান আদৰ্শক আগত ৰাখি কণ্ঠশিল্পী ধন্তি দাসে বানপীড়িত লোকসকলৰ কাষত থিয় হৈ এক অনুকৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মানৱীয় আদৰ্শৰে অনুপ্ৰাণিত হৈ কণ্ঠশিল্পীগৰাকীয়ে বানাক্ৰান্তক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে। আমি আছোঁ এতিয়া যোৰহাটৰ ৰৌমাৰী অঞ্চলত। যিহেতু বিভিন্ন জেগাত বানপানী হৈছিলে উজনি অসমৰ, আৰু এতিয়া পানীবিলাক লাহে লাহে শুকাব লৈছে, আৰু পানী শুকোৱাৰ লগে লগে মানুহৰ বিভিন্ন বেমাৰ আজাৰে দেখা দিছে, স্বাস্থ্যৰ অৱনতি ঘটিছে। সেইকাৰণে আজি আমি যোৰহাটৰ ৰৌমাৰী অঞ্চলৰ পৰা আৰম্ভ কৰিছোঁ। আজি বিভিন্ন অঞ্চললৈ আমি যাম। আমাৰ লগত ডাক্তৰ আছে, আমি মেডিকেল কেম্প বহাইছোঁ। মানুহখিনি যিহেতু স্বাস্থ্য বহুতখিনি অৱনতি ঘটিছে বুলি খবৰ পাইছোঁ, সেইকাৰণে যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ ৰাইজৰ মাজত থাকিবৰ কাৰণে, আৰু জুবিন দা আদৰ্শৰে ওলাই আহিছোঁ। আশা কৰিছোঁ সোনকালে সকলো আকৌ আগৰ নিচিনা হওক, ভগৱানে সকলোকে মংগল কৰক। কিমানজন সদস্যৰ চিকিৎসা কৰিব? ইয়াত আমি এতিয়া প্ৰায় 4-5খন গাঁৱৰ অঞ্চললৈ যোৱা হ'ব। এতিয়া কিমানজন বুলি ক'লে ক'বলৈ অলপ অসুবিধা হ'ব। শিৱসাগৰ, চৰাইদেউ, নাজিৰা? আমি অলৰেডি শিৱসাগৰত দিয়া হ'ল আমাৰ সদৌ অসম শিল্পী সমাজ। আমি গোটেইখিনিয়ে তাত গৈ চিকিৎসা সেৱা আগবঢ়ালোঁ, বান সাহাৰ্য দিলোঁ। আৰু এইটো আমাৰ নিজৰ ধন্তি দাস আৰু আমাৰ ফেন ক্লাবৰ সহযোগত আমি যোৰহাটৰ যিবোৰ অঞ্চলত বৰ্তমান পানী শুকাইছে, পানী শুকোৱা অঞ্চলত যিহেতু ৰাইজৰ বিভিন্ন বেমাৰ আজাৰ হৈছে, সেইকাৰণে ৰাইজৰ কাষলৈ ওলাই আহিছোঁ। কণ্ঠশিল্পী ধন্তি দাস আৰু ফেন্স ক্লাবৰ সহযোগত যোৰহাট, টিয়ক, শিৱসাগৰ, নাজিৰা, চৰাইদেউ, শিমলুগুৰি, সোণাৰী আদি বিভিন্ন বানপীড়িত অঞ্চলত বান সাহাৰ্য বিতৰণ কৰাৰ লগতে চিকিৎসা সেৱাও আগবঢ়োৱা হৈছে। মই ৰৌমাৰী গাঁৱৰ বাসিন্দা। আমাৰ গাঁৱত পানী হৈছিলে, তাকে চৰকাৰে আমাক কিছুমান ধৰি লওক ৰিলিফ দিছে। তথাপিতো এতিয়া বৰ্তমান পানী শুকাইছে। শুকোৱা অৱস্থাত এতিয়া আমাৰ ইয়াত অলপ আপোনাৰ স্বাস্থ্যৰ কাৰণে অলপ প্ৰব্লেম হয়। আমাৰ ইয়াৰে ধন্তি দাস আমাক স্বাস্থ্য ক্ষেত্ৰত কিছুমানৰ জ্বৰ, কিছুমানৰ মাথা বিষ, সেই ধন্তি দাসৰ ফালৰ পৰা তেখেতে নিজৰ ব্যক্তিগত হিচাপত নিজে ডক্তৰ মগাই আনি আমাৰ গাঁৱত জ্বৰ, কাহ, পানী লগা চবৰে আজি 39 ঘৰ মানুহক প্ৰত্যেকৰে গা বেয়া, তথাপিতো ধন্তি দাসে আমাক বহুত সহায় কৰিছে। সেইটো তেখেতক আমাৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ। কিন্তু আমাক চৰকাৰে দিছে, চৰকাৰে আপোনাক খাব দিছে, কিন্তু আমাৰ গা বেয়া হৈছে বা কিবা হৈছে সেইটো আমি সুবিধা পোৱা নাই। কিন্তু আমাৰ যোৰহাটৰ ধন্তি দাসে আমাক আমাক বহুত ধন্যবাদ, আমাক যে সহায় কৰিছে। তেখেত যে একদম ভাল মানুহ হওক আৰু ভাল হওক তেখেত, সেইটোৱে ধন্যবাদ মোৰ ফালৰ পৰা। ইয়াৰ অংশ হিচাপে যোৰহাটৰ ৰান্ধনীজান, ৰৌমাৰী, এলেংমৰাৰ, কাটিৰামচুক আদি অঞ্চলত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। শিবিৰত বানপীড়িত তথা স্থানীয় লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ পাতি বিতৰণ কৰা হয়। যোৰহাটৰ পিছপৰা এটা অঞ্চল শোলমৰা ৰৌমাৰী অঞ্চলত আমি আজি যোৰহাটৰ পৰা আহিছোঁ, চিকিৎসা সেৱা আগবঢ়াইছোঁ। ইয়াতে বিভিন্ন ধৰণৰ বেমাৰ দেখা গৈছে বানবিধ্বস্ত এৰিয়াৰ যিখিনি ৰাইজৰ মাজত। সেইখিনি হৈছে মেইনলি স্কিন ইনফেকশ্যন আমি পাইছোঁৱে, স্কিনৰ প্ৰব্লেম, মানুহ ধৰণৰ উইকনেছ, দুৰ্বলতা, তাৰপৰা গেছৰ প্ৰব্লেম। এইখিনি সমস্যা বেছিকৈ দেখা গৈছে। মূৰৰ বিষ, গেছৰ প্ৰব্লেম, স্কিনৰ প্ৰব্লেম আৰু আপোনাৰ দুৰ্বলতা, উইকনেছ। তো এইখিনিৰ কাৰণে আমি স্বাস্থ্য সেৱা আগবঢ়াই আছোঁ খুব সুন্দৰকৈ, আৰু ৰাইজৰো যথেষ্ট ধুনীয়া সঁহাৰি। আমাৰ ফালৰ পৰা আমি ধুনীয়াকৈ ঔষধ লৈ আহিছোঁ। ঔষধখিনি আমি তেওঁলোকৰ মাজত বিতৰণ কৰিছোঁ, আৰু ৰাইজসকল আমি যিটো হেল্থ কেম্প কৰিছোঁ, মেডিকেল কেম্প, ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব বুলি ভাবিছোঁ। বানপানীৰ দুৰ্যোগৰ সময়ত এনে মানৱীয় পদক্ষেপ গ্ৰহণ কৰা কণ্ঠশিল্পী ধন্তি দাস আৰু ফেন্স ক্লাবৰ এই প্ৰচেষ্টাক স্থানীয় লোকসকলে আন্তৰিকতাৰে আদৰণি জনোৱাৰ লগতে ভৱিষ্যতেও এনে সেৱামূলক কাৰ্য অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে। ধন্তি দাস মোৰ ভাইটি। এই ৰৌমাৰী অঞ্চলৰ ৰাইজৰ কাৰণে এটা স্বাস্থ্য শিবিৰ আগবঢ়াইছে, আৰু জুবিন দাৰ আদৰ্শ লৈ আমি যিখিনি বানাক্ৰান্ত ইয়াত বেমাৰ আজাৰ হৈছে, সেইখিনিৰ কাৰণে স্বাস্থ্য শিবিৰ এটা আগবঢ়াই ইয়াত বহুতো আৰু অঞ্চললৈ যাম, আৰু আমি যিমান পাৰোঁ সহায় কৰিবলৈ চাইছোঁ। ৰাইজক যি পাৰিছোঁ নিজৰ ফালৰ পৰা দিব চাইছোঁ, আৰু ধন্তি দাসৰ ফেন ক্লাবৰ হৈও আমি আহিছোঁ, আৰু য'ত যাবলৈ আছে যিমানখিনি পাৰি কৰিবলৈ চেষ্টা কৰিম। যোৰহাট সমষ্টি জিলাৰ ৰৌমাৰী খুটি গাঁৱৰ সমূহ ৰাইজে ধন্তি দাসৰ অন্তৰ্গত
ফেন ক্লাবৰ এইখিনি মানে বিনামূলীয়া চিকিৎসা শিবিৰৰ কাৰণে আমাৰ ইয়াত যিখিনি অসুবিধা হৈ আছে, কাৰোবাৰ খৰ খজুৱতি হৈছে, পানী শুকাই যোৱাৰ পাছত কাৰোবাৰ বেলেগ অসুবিধা আছে, প্ৰেছাৰ আছে, আন কিবাকিবি হৈছে, এইখিনিৰ পৰা আমি বহুত উপকৃত হ'ম বুলি আশা ৰাখিলোঁ। আপোনালোকে এনেকৈ আমাৰ ইয়াত আহি পেলাই এইখিনি সহায় কৰাৰ কাৰণে আপোনালোকক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।